নমস্কাৰ আমি আজি হৈ যোৱা এছআই পদৰ পৰীক্ষাৰ প্ৰশ্নপত্ৰ আলোচনা কৰি আছো ইয়াৰ আগৰটো ভিডিঅ 30টা প্ৰশ্ন দিয়া হ'ল আজি ইয়াৰ নেক্সটটো ভিডিঅ লৈ অহা হৈছে আজি 31 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম প্ৰশ্নটো হৈছে অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ আমাৰ আনসাৰ এটো শুদ্ধ হ'ব বাংলাদেশ আৰু ভূটান এই দুখনে আমাৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে অসম ৰাজ্যৰ লগত অসমৰ লৌহ মানৱ বুলি কোনগৰাকী ৰাজনৈতিক ব্যক্তিক কোৱা হয় লৌহ মানৱ বুলি বিষ্ণুৰাম মেধিক লৌহ মানৱ বুলি কোৱা হয় নেক্সট প্ৰশ্ন কম্পিউটাৰ ছবি চিত্ৰণৰ ক্ষুদ্ৰতম একক হৈছে কি ক্ষুদ্ৰতম একক আনসাৰ বি টো শুদ্ধ হ'ব পিক্সেল হৈছে কম্পিউটাৰ ছবি চিত্ৰণৰ ক্ষুদ্ৰতম একক লাফিং গেছ কি আনসাৰ এটো শুদ্ধ হ'ব নাইট্ৰাছ অক্সাইড লাফিং গেছ হৈছে নাইট্ৰাছ অক্সাইড ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি হৈছে আনসাৰ বি টো শুদ্ধ হ'ব পদুম কোঁৱৰী লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম ৰিমোট চেনজিঙত কি ব্যৱহাৰ হয় আমাৰ 36 নম্বৰ কোৱেশ্যন আনসাৰ সি টো শুদ্ধ হ'ব EMR ব্যৱহাৰ হয় আনসাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটিগল্পৰ ওপৰত আধাৰিত চুটিগল্পৰ আনসাৰ ইয়াৰ আনসাৰটো শুদ্ধ হ'ব আপোনাৰ বি টো সন্ধ্যাৰাগ নেক্সট প্ৰশ্ন নোবেল গেছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিলে উইলিয়াম ৰামছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে কোন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত ইয়াৰ আনসাৰ ডি টো শুদ্ধ হ'ব সুকুমাৰ সেন ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আনসাৰ ডি টো শুদ্ধ হ'ব পিটি উষা নেক্সট প্ৰশ্ন তলত উল্লেখ কৰা ভিতৰত কোনটো পিছল কাৰক হিচাপে ব্যৱহৃত হয় কোনটো হয় ইয়াৰ আনসাৰ শুদ্ধ হ'ব আপোনাৰ এটো গ্ৰেফাইট নেক্সট কুৱেশ্যন কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচন অথবা UPI যোগে লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰে UPI ব্যৱস্থা কোন চনত ব্যৱহাৰ কৰা হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ আনসাৰ বি টো 2016 চনত কৰিছিলে UPI আমাৰ যি UPI ব্যৱহাৰ কৰা হয় সেইটো স্বৰ্গদেউ চুলিকফা বা ৰত্নধ্বজ সিংহ কোনটো নামেৰেও জনাজাত স্বৰ্গদেউ চুলিকফা বা ৰত্নসিংহ কি ৰজা নামেৰে জনাজাত আছিলে লৰা ৰজা আনসাৰ বি টো শুদ্ধ হ'ব অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী কোন অসমৰ প্ৰথমগৰাকী ভোগেশ্বৰ বৰুৱা আলোকবৰ্ষ কিহৰ একক আলোকবৰ্ষটো আপোনাৰ পোহৰৰ গতিবেগত ওপৰত দিয়া হয় এইটো হয়তো আপোনাৰ আনসাৰ এটোৱে শুদ্ধ হ'ব নহলে আপোনাৰ সি টো শুদ্ধ হ'ব ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈখনৰ নাম কি হৈছে সোৱণশিৰি নেক্সট কুৱেশ্যন কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰসৰাজ উপাধি কোনটো সংস্থাই প্ৰদান কৰিছিলে আমাৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাই ৰসৰাজ উপাধিটো প্ৰদান কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱক চিপকো আন্দোলনত কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিলে চিপকো আন্দোলন বননি ফৰেষ্টৰ বাবে আমাৰ নেক্সট কুৱেশ্যন অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন আছিল আছিলে অচ্যুত লহকৰ সৌৰজগতৰ সেউজীয়া গ্ৰহ হৈছে পৃথিৱীত পানী বেছিকৈ থকাৰ বাবে এই গ্ৰহটো সেউজীয়া দেখা যায় গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাত ইয়াৰ আনসাৰ আপোনাৰ বি টো শুদ্ধ হ'ব ৰংমন নেক্সট কুৱেশ্যন ৰেশম শিল্পত প্ৰাসংগিক গছ ৰেশম উদ্যোগৰ বাবে কি ইয়াৰ আনসাৰটো আপোনাৰ ডি শুদ্ধ হ'ব নুনি গছ নেক্সট লাচিত দিৱস কেতিয়া পালন কৰা হয়
24 নৱেম্বৰ তাৰিখে 2 ডিচেম্বৰ তাৰিখে অসম বা চুকাফা দিৱস পালন কৰা হয়। লোকসভা ভংগ কৰা অধিকাৰ কাৰ আছে? লোকসভা ভংগ কৰা অধিকাৰ ৰাষ্ট্ৰপতিৰ আছে। পুনেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী শিক্ষাৰ্থীক দিয়া পদটোৰ অসমৰ কোনগৰাকী সাহসী ব্যক্তিৰ নামত দিয়া হৈছে? ইয়াৰ আনচাৰটো হ'ব আপোনাৰ ডিটো শুদ্ধ হ'ব। আনচাৰ ডি শুদ্ধ হ'ব। আমাৰ নেক্সট ভিডিঅ'ত আমি বাকীখিনি আপোনালোকৰ প্ৰশ্ন লৈ আহিম। ৰিজনিঙৰ প্ৰশ্ন, মেথছৰ প্ৰশ্ন লৈ আহিম। ইংলিছৰ আমাৰ যিমানখিনি আছে আজিলৈ ভিডিঅ'টো ইমান আছে। জিকে ছেকশ্যনৰ ভিডিঅ'খিনি আমাৰ সমাপ্ত হৈছে। নেক্সট ভিডিঅ'ত আমি ৰিজনিঙৰ প্ৰশ্নখিনি লৈ আহিম। আজিলৈ ভিডিঅ'টো ইমানে আছিলে। ধন্যবাদ।